নিউজ 18 অসম নৰ্থ ইষ্টে আয়োজন কৰা এডুকেশ্যন ইমিনেণ্ট অনুষ্ঠানত আন এগৰাকী অতিথি আমাৰ সৈতে আছে আজি ডক্টৰ জিয়াউল ইছলাম আৰু তেখেতে যিহেতু এডুকেশ্যনৰ কনচালটেণ্ট হিচাপে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে আৰু যাৰ বাবে নেকি তেখেতক সন্মানিত কৰা হৈছে নিউজ 18 অসমৰ এক বিশেষ অনুষ্ঠানত। আজি তেওঁ আমাৰ সৈতে আছে, আমি তেওঁৰ পৰা জানিম তেখেতৰ মনৰ ভাৱ আৰু অভিজ্ঞতা। এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি যিহেতু তেওঁ কাম কৰি আছে কনচালটেণ্ট হিচাপে, কেনেকুৱা অভিজ্ঞতা হৈছে, কেনেদৰে আগবাঢ়ি গৈছে, কিমান উপকৃত হৈছে ছাত্ৰ ছাত্ৰী? মই প্ৰথমতে নিউজ 18লৈ ধন্যবাদ জনাইছোঁ এই মঞ্চলৈ মতাৰ বাবে আৰু এই সন্মান দিয়াৰ বাবে, আৰু মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু প্ৰথমতে মই কথাখিনি এইটোৱে ক'ম যে মানে খুব ভাল লাগিছে আজি যিখিনি আপোনাৰ ধৰক আজি এজ এ কনচালটেণ্ট হিচাপে মই যিখিনি কাম কৰি আছোঁ, মই বিচাৰোঁ যে আপোনাৰ মানে অকল নৰ্মেল কৰ্চবিলাকে নহয় আৰু দেশ নহয় মানে পৃথিৱীৰ বিভিন্ন জেগাত আমাৰ অসমৰ ল'ৰা ছোৱালী যাতে গৈ তাত থাকে আৰু সেই দেশৰ পৰা বহুত বস্তু শিকে আৰু শিকি পেলাই আমাৰ অসমলৈ ঘূৰাই লৈ আনিব পাৰে। আমাৰ অসমত এটা বহুত ডাঙৰ এটা ৰিভলিউশ্যন হ'বলৈ গৈ আছে। আজি এটা টপিকতো মই আজি আলোচনা কৰিলোঁ ছেমি কণ্ডাক্টৰৰ ওপৰত, আৰু সেই ছেমি কণ্ডাক্টৰ বস্তুটো এনেকুৱা এটা বস্তু আহি আছে অসমত যিটো মানুহৰ এতিয়া এৱেৰনেছ কম যে ছেমি কণ্ডাক্টৰ কি হয়, বা সেই ইণ্ডাষ্ট্ৰিটো অহাৰ লগে লগে আপুনি অসমত এটা দেখিব যে বহুত ডাঙৰ ৰিভলিউশ্যন সৃষ্টি হ'ব, আৰু সেই ৰিভলিউশ্যনটো এতিয়ালৈকে মানুহে গমেই পোৱা নাই যে কি হ'বলৈ গৈ আছে। তো সেইটো হোৱাৰ আজি আপুনি দেখিছে মোবাইল ফোনৰ পৰা ষ্টাৰ্ট কৰি সকলো বস্তু আপোনাৰ টেকন'লজিৰ ওপৰত চলি আছে, আৰু সেই টেকন'লজিবিলাক সেই ছেমি কণ্ডাক্টৰৰ দ্বাৰাই পৰিচালিত হয় একচুৱেলি। আৰু সেইখিনি বস্তু আপোনাৰ ধৰক মানে যেতিয়া আমাৰ আজি লেপটপটো আমি 1 লাখ টকাত কিনিছোঁ, কালি পৰহি দেখিব যে লেপটপটো আমি 20,000 টকাত কিনিব পাৰিম। তো গতিকে আজি অসমৰ প্ৰত্যেকজন ল'ৰা ছোৱালীৰ হাততে আপোনাৰ সেই বস্তুবিলাক আহিবলৈ গৈ আছে, আৰু অহাৰ লগে লগে তেওঁলোকে যথেষ্ট হোৱাইট কলাৰ জব যিটো কয় সেইখিনি জবো পাব ল'ৰা ছোৱালীবিলাকে। আৰু আমাৰ কনচালটেঞ্চিৰ জৰিয়তে মই তেখেতসকলক যিকোনো জেগাত বা যেনেকুৱা ধৰণৰ আপোনাৰ ধৰক কোৰ্চ বা আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত, মেডিকেল শিক্ষাৰ ক্ষেত্ৰতে হওক, ক'ত ভাল হয়, ক'ত স্কিল্ড হয়, ক'ত ইঞ্জিনিয়াৰিং পঢ়িলে কোনটো কোৰ্চ ভাল হ'ব, তেনেকুৱা বিষয়লৈ মই সদায় সহায় কৰিবলৈ মানে সমাজৰ কাৰণে মই প্ৰস্তুত হৈ আছোঁ। আৰু মই নিজৰ চিকিৎসক মানে যিটো সেৱা আগবঢ়াই আছিলোঁ 10-12 বছৰ আগতে, তো সেইখিনি মই মানে বৰ্তমান ত্যাগ কৰা নাই, তথাপি মই মানে কম পৰিমাণে চলাই হ'লেও শিক্ষাৰ ক্ষেত্ৰতো আহি পেলাই তেওঁলোকক আগুৱাই লৈ যাবলৈ কাৰণে মই আগবাঢ়ি আহিছোঁ। ধন্যবাদ। আৰু মই নিউজ 18ক আকৌ এবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা অনুষ্ঠান যাতে সদায় পাতি থাকে আৰু আমাৰ নিচিনা সৰু সুৰা মানুহক উৎসাহিত কৰি থাকে, আগত প্ৰেৰণা যোগাই থাকে, যাতে আমি আগুৱাই যাব পাৰোঁ।